সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত ৰেংমা নৈৰ খহনীয়াক লৈ আতংকিত নদীধাৰ গাঁৱৰ লোক। সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৰজাপুখুৰী নদীধাৰ গাঁওখনৰ যোৱা বাঢ়নি পানীৰ প্ৰকোপত কেইবাটাও পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাত এতিয়া চিন্তিত হৈ পৰিছে ওচৰ চুবুৰীয়া। গাঁওখনত শনি মন্দিৰ, হনুমান মন্দিৰ আৰু গীৰ্জাও নৈৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে গাঁওখনৰ ৩টা পৰিয়ালৰ গৃহ বিলীন হ'ল ৰেংমা নৈৰ বুকুত। গাঁওখনৰ প্ৰতিঘৰ লোকেই দিন হাজিৰা কৰি খোৱা। ইতিমধ্যে গাঁওখনৰ এটা পথ নৈয়ে সহায় নিয়াত চুবুৰীৰ প্ৰায় ১০-১৫টা পৰিয়াল যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়েহে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন তথা ধনশিৰি মহকুমা প্ৰশাসনক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গাঁওবাসীয়ে। ববিৰাই মই নদীদাৰৰ বাসিন্দাৰ হয়। আমাৰ ইয়াত গৰাই খৈয়াই ৰাস্তাটো ল'বলৈ হ'ল। ইয়াত হনি মন্দিৰ আছে, আপোনাৰ ইয়াত নামঘৰ আছে, গীৰ্জাঘৰ আছে। ৰাস্তাটো ১ নলে আছে আৰু পাবলৈ। তো আপোনালোকে ইয়াত ঘৰো লৈ গ'ল। ইয়াত ২০০মান বাসিন্দা আছে, ঘৰ ভেটিও নাই, অলপহে আছে। সেইটো নদীয়ে যদি লৈ যায় আমি থাকিব বহুত অসুবিধা হ'ব। বিশ্বজিৎ ডাঙৰীয়াক নমস্কাৰ কৰিছোঁ, আপুনি আহি ইয়াত চাই দিব বুলি। নমস্কাৰ। খহনীয়া লৈ গৈছে গোটেইখিনি, আমাৰ যাবলৈ ৰাস্তাই নাই। বাৰে বাৰে আমি ৰাস্তা দিবলগীয়া হৈছে। যদি ৰাস্তা এনেকৈ দিবলগীয়া হ'লে আমি যাম ক'ত? যাবলৈ জেগাই নাই। আৰু আমাৰ মানুহবোৰো এনেকুৱা একেবাৰে দুখীয়া, দিন হাজিৰা কৰি খাই থকা মানুহ। আৰু মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি অকণ চাওক, আমাক কিবা এটা উপায় কৰক, সহায় কৰক। আমিওতো জেগাই নাই, মাটি নাই এডোখৰ যে আমি বেলেগ জেগাত থাকি আমি যে ঘৰ দুৱাৰ বনাম। আমি একেবাৰে দুখীয়া মানুহ। আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে যে আমাক ইমানটো সহায় কৰি আমাক যে চবকে হেৰি কৰক, এইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ। কিবা এটা বেমাৰ আজাৰ হ'লেও আমাৰ ৰাস্তা যাবলগীয়া ৰাস্তাই নাই। যাম কেনি? গাড়ী এখন সোমাব নোৱাৰি, ঠেলা এখনো লৈ যাব নোৱাৰি, এনেকুৱা অৱস্থা। সৰু সৰু ল'ৰা ছোৱালী লৈ স্কুল যাবলৈও ভয় লগা হৈ গৈছে। ৰাতি শুব নোৱাৰি, মাটি খহাই দিয়ে, আমি গোটেই ৰাতি জাগিয়ে থাকোঁ। এনেকুৱা অৱস্থা হৈছে। আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক অলপ সহায় কৰে যদি আমি বহুত ধন্যবাদ। গাঁৱৰ মই এজনী বাসিন্দা কৈছোঁ। মই মহোদয়ৰ ওচৰত মানে অনুৰোধ কৰিছোঁ যাতে বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ওচৰত মই অনুৰোধ কৰিছোঁ, আমাৰ নদীয়ে একদম গৰাখহনীয়া খহাই পেলাই আৰু আমাৰ ঘৰ দুৱাৰ ভাঙি লৈ যাবলৈ মানে দুঘৰ লৈ গ'ল। আৰু বাকীখিনি মানে আমাৰ বাৰী দি চপাই বাৰী দি ৰাস্তা আৰু সেনেকৈ চপাই গৈ আছোঁ, যাতে আমাৰো এতিয়া নিবলগীয়া হৈ গৈছে ঘৰ। সেনেকৈ হৈ গৈছে আৰু দুঘৰ গ'ল মানে দুঘৰ গ'ল আৰু যাব একেবাৰে ফাটে ভাঙে। দেখিছে নহয় আপোনালোকে? সেনেকুৱা হৈছে। ল'ৰা ছোৱালী স্কুল যাবলৈ আহিবলৈ ইমান অসুবিধা হৈছে, মানে ল'ৰা ছোৱালী বহুত কষ্ট হৈ আছে। আমাৰ মানে ৰাস্তাই নাইকিয়া হৈ গৈছে, গম পাইছে? আমাৰ মানে বাৰীৰ মাজেদি আমি অহা যোৱা কৰি আছোঁ। এই ২ নং ৰজাপুখুৰী গাঁৱৰ চৰকাৰী গাঁও প্ৰধান। ইয়াত মানে ধৰক এই যোৱা অহা পানী মানে যিটো বাঢ়নি পানী মানে আৰ্টিফিচিয়েল যিটো বানপানী হ'ল, সেই বানপানীৰ ফলত মানে এই ৰেংমা নদীত মানে পানীটো বেছি হ'ল। বেছি হোৱাৰ কাৰণে মানে ইয়াৰ এই গাঁওখনৰ মানে বহুতৰ মানে মাটি নদীয়ে খহাই গৈ আছে। আৰু যদি এনেধৰণে যদি খহাই নি থাকে তেতিয়া বহুতো ৰাইজৰ ইয়াৰ অসুবিধা হ'ব পাৰে। ইয়াত মানুহৰ ঘৰ বাৰী, তামোল বাৰী এইবোৰ উটুৱাই লৈ যাব পাৰে, ভাঙি লৈ যাব পাৰে। তেওঁলোকৰ বিপদ হ'ব পাৰে। কি গাঁও এখন? ২ নং ৰজাপুখুৰীৰ অন্তৰ্গত এখন নদীধাৰ গাঁও। ইয়াত কিমান ঘৰ মানুহে বসবাস কৰে? ইয়াত প্ৰায় আপোনাৰ ধৰক ২০০ ওচৰা-ওচৰি গাঁৱত এইখন গাঁৱত মানুহে বসবাস কৰে। এতিয়া ইয়াত কিমান ঘৰ মানুহ নৈৰ বুকুত জাহ গ'ল? এতিয়ালৈকে সদ্যহতেতো মানে ২-৩-৪ ঘৰ মান গৈছে। তেওঁলোকৰ মানে ঘৰ নদীত মানে জাহ গ'ল। মানে যদি এনেকৈ খহনীয়া হৈ থাকে কিমান ঘৰ যোৱাৰ সম্ভাৱনা আছে? যদি এনেকৈ গৈ থাকে তেনেহ'লে অনুমানিক আপোনাৰ ১০-১৫ ঘৰ মানে যদি যাব, যদি এনেকৈ খহনীয়া হৈ থাকে। আপোনাক মই এইটোৱে আহ্বান জনাওঁ, আমাৰ স্থানীয় বিধায়ক আছে, তেখেতে যাতে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়ে আৰু এই দুখীয়া ৰাইজক এই গৰাখহনীয়াৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিয়ে। এয়াই মই তেখেতক মই ৰিপৰ্ট টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ।